নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ মাজলৈ মই আজি আন এটা ভিডিঅ'লৈ উপস্থিত হৈছোঁহি। আজি আমি আলোচনা কৰিম 4.2 অনুশীলনীটোৰ 4 নম্বৰ অংকটোৰ পৰা। তো কালি আমি 1 নম্বৰ অংকটোৰ 1, 2 আৰু 3 অংকটো কৰি থোৱা আছে। কৰি পেলাই মই ভিডিঅ'টো অলৰেডি আপলোড কৰিলোঁ। তাৰ ভিডিঅ'টোৰ লিংকটো বাৰু আপোনালোকক মই ডেছক্ৰিপশ্যনত দি দিম। এতিয়া 4 নম্বৰ অংকটো আলোচনা কৰোঁ। 4 নম্বৰ অংকটো মই অলৰেডি বহীত পাতি থৈছোঁ। 4 নম্বৰটো অংকটো দিয়া আছে 2x স্কুৱাৰ মাইনাছ x প্লাছ 1/8 = 0। এতিয়া আমি ইয়াক সহজ পদ্ধতিত আলোচনা কৰিম। সহজ পদ্ধতিত আলোচনা কৰিম মানে এইটো যে ফাৰ্ষ্ট আমি অংকটো এই সাধাৰণভাৱে ইয়াক ছল্ভ কৰি ল'ম। তাৰপিছত আমি ইয়াৰ মাজৰ অংকটো এক্সৰ সহগটো ভাগ কৰিম। সেই বিষয়ে মই কালি কালি ভিডিঅ'টোত মই আপলোড কৰি থোৱা আছে। কালি ভিডিঅ'টোত কৈ থৈছোঁ যে কেনেদৰে আমিনো বাৰু x স্কুৱাৰ সহগটোৰ ধ্ৰুৱকটো পূৰণ কৰিবলৈ মাজৰ অংকটোক আমি ভাগ কৰোঁ। সেইটো বিষয়ে মই অলৰেডি কালি কৈ থোৱা আছে, আপোনালোকে ভিডিঅ'টো চাই ল'ব। তো এতিয়া ফাৰ্ষ্ট আমি কি কৰিম, এই 2x স্কুৱাৰ মাইনাছ x প্লাছ 1/8 অংকটোক আমি সাধাৰণভাৱে ভাগ কৰিম = 0। এতিয়া এই সংখ্যাটোৰ 2x স্কুৱাৰ মাইনাছ x প্লাছ 1/8 সংখ্যাটোৰ আমি যিহেতু দেখিছোঁ এটা সংখ্যা আছে ভগ্নাংশত, তো সেইকাৰণে আমি ইহঁতৰ লসাগু লৈ পেলাই আমি ইহঁতক যোগ বিয়োগ কৰিব লাগিব। তো 2x স্কুৱাৰৰ তলত আছে 1, xৰ তলতো আছে 1, 1/8ৰ তলত আছে 8। তো 1, 1, 8ৰ লসাগু আহিব বন্ধুসকল ইয়াত 8। এতিয়া আমি 2x স্কুৱাৰৰ তলত আছিলে 1, 1এ 8ক ডিভাইড কৰিলে বন্ধুসকল যাব 1এ 8ক ডিভাইড কৰিলে যাব 8। 1এ 8ক যদি আমি হৰণ কৰোঁ তেতিয়াহ'লে 8 বাৰ যাব। এই 8টো পূৰণ হ'ব 2টোৰ লগত। 2 8 গুণ হ'ব 16, 16x স্কুৱাৰ মাইনাছ xৰ আগফালে আছিলে 1, 1এ 8ক ডিভাইড xৰ তলত আছিলে 1, 1এ 8ক ডিভাইড কৰিলে যাব 8। সেই 8টো xৰ আগফালে থকা 1টোৰ লগত পূৰণ হ'ব। 8 গুণ 8 হ'ব 8x হ'ব প্লাছ 8এ 8ক হৰণ কৰিলে যাব এবাৰ। তো সেই 1টো 1ৰ লগত পূৰণ হৈ পেলাই হ'ব ইয়াত 1 = 0। এতিয়া আমি এই বস্তুটো যদি চাওঁ 16x স্কুৱাৰ মাইনাছ 8x প্লাছ 1 থাকিব আৰু এইটো পিলে সমান চিনৰ বাওঁফালে যিহেতু 8টো হৰণ হৈ আছে, সমান চিনৰ সোঁফালে গ'লে ই হৈ যাব পূৰণ। তো শূন্যটোৰ লগত যদি 8 পূৰণ কৰোঁ ই শূন্যই থাকিব, ইয়াৰ অইন বেলেগ সংখ্যা নহয়। এতিয়া বন্ধুসকল আমি এতিয়াহে ইহঁতৰ xৰ সহগটোক ভাগ কৰিব লাগিব। তো প্ৰথম x স্কুৱাৰ সহগটো আৰু ধ্ৰুৱকটো পূৰণ কৰি ল'ম। 16 × 1 = 16, 16ৰ লগত 1 যদি পূৰণ কৰোঁ 16ই পাম। এতিয়া 16ৰ উৎপাদক চাব লাগিব আমি। 16ৰ উৎপাদক আছে 8 2 গুণ 16, তাৰপৰা 4 4 গুণ 16, 4 4 গুণ 16, তাৰপিছত এইপিনে আছে আৰু 16 এগুণ 16। এতিয়া কথাটো হৈ গ'ল কি যে ইয়াত এনেকুৱা কি সংখ্যা আছে যিটো সংখ্যা নেকি যোগ বা বিয়োগ কৰিলে 8 পাম আৰু পূৰণ কৰিলে 16 পাম। 8 আৰু 2 নহ'ব, 4 আৰু 4টো হ'ব। 4 আৰু 4 যোগ কৰিলে আমি 8 পাম, 4 আৰু 4 পূৰণ কৰিলে আমি 16 পাম। সেইকাৰণে আমি ইয়াত লিখিম 16x স্কুৱাৰ, আমি মাইনাছ চিনটো দি পেলাই ব্ৰেকেট দিম সেই কালিৰ নিচিনাকৈ। ব্ৰেকেটৰ ভিতৰত লিখিম 4 + 4, 4 + 4 লিখি পেলাই ছাইডত xটো দি পেলাই প্লাছ এইফালে লিখিম 1 = 0। এতিয়া 16x স্কুৱাৰ থাকিলে এইফালে ব্ৰেকেটটো আমি এতিয়া খুলিব লাগিব। 4টো প্লাছত আছে, এইফালে আহিব মাইনাছ 4, এইফালে xটো 4ৰ লগত পূৰণ হৈ যাব, 4x হ'ল। এইপিনে এইটো 4 আছে প্লাছত, 4 প্লাছে মাইনাছে মাইনাছ হ'ব, 4টো বাহিৰ ওলাই আহিব আৰু xটো 4টোৰ লগত পূৰণ হৈ যাব, 4x প্লাছ 1 = 0 হ'ল। এতিয়া ইয়াত দুটা জোৰ ওলালে, এটা জোৰ হৈছে 16x স্কুৱাৰ মাইনাছ 4x আৰু আনটো হৈছে মাইনাছ 4x প্লাছ 1। এতিয়া 16x স্কুৱাৰ মাইনাছ 4xৰ পৰা আমি কমন ল'ব পৰা সংখ্যা হৈছে 4x, কাৰণ 4টোৱে 16কো হৰণ যায় আৰু 4কো হৰণ যায়। আৰু ইয়াতে দুইটাতে যিহেতু x আছে সেইটো কাৰণে আমি এটা x কমন লৈ আনিলোঁ। ইয়াত থাকিলে 4এ যদি 16ক হৰণ কৰোঁ তেতিয়াহ'লে 4 বাৰ যায়, আমি লিখিব পাৰোঁ 4। ইয়াত দুটা x আছিলে, দুটা xৰ পৰা এটা x গুচি হোৱাৰ কাৰণে ইয়াত থাকিব অকল এটা x। এতিয়া ইয়াত যিহেতু 4 আছিলে, 4এ 4ক হৰণ কৰোঁতে ই গ'ল এবাৰ। এতিয়া সংখ্যা চিনটো 4ৰ আগফালে যিহেতু প্লাছ চিন আছে আৰু এইটো 4ৰ আগফালে যিহেতু মাইনাছ চিন আছে, মাইনাছে প্লাছে হ'ব মাইনাছ, থাকিব 1 আৰু xটো ইয়াত আছিলে আৰু ইয়ালৈ xটো যিহেতু লৈ অনা হ'ল, তো সেইটো কাৰণে ইয়াত একো নাথাকিলে, ইয়াত অকল 1টো থাকিলে। এইটোৱে হ'ব ইয়াত এইটো ব্ৰেকেটৰ ভিতৰত। এতিয়া আমি আগতে কোৱাৰ দৰে ব্ৰেকেটৰ দুইটা সংখ্যা একেই হ'ব লাগিব। তো সেইটো কাৰণে ইয়াৰ পৰা আমি কি কমন ল'ব লাগিব, যিটো কমন ল'লে নেকি এইটো ব্ৰেকেটৰ সংখ্যাৰ সৈতে সমান হয়। এতিয়া ইয়াৰ পৰা আমি এটা কমন ল'ব পাৰোঁ বন্ধুসকল -1। এতিয়া -1 যদি কমন আনো তেতিয়াহ'লে ইয়াত হ'ব মাইনাছে প্লাছ, যিহেতু প্লাছ চিনটো বহিব, প্লাছ চিন নবহালেও হয়, এইটো আমি জানো। একে যদি 4xক হৰণ কৰোঁ ই থাকিব 4x
মাইনাছে প্লাছে মাইনাছ, একে যদি একক হৰণ কৰোঁ 1 থাকিব। এতিয়া আমি দেখা পালোঁ যে এইটো ব্ৰেকেটৰ সংখ্যা আৰু এইটো ব্ৰেকেটৰ সংখ্যা একেই হ'ল। এতিয়া আমি ব্ৰেকেটত থকা সংখ্যাকেইটা যিহেতু দুইটা একেই একেই আছে, তো সেইটো কাৰণে আমি ইয়াক এটা ব্ৰেকেটত লিখিব পাৰোঁ, আৰু ব্ৰেকেটৰ বাহিৰত থকা সংখ্যাকেইটা আমি এটা ব্ৰেকেটত লিখিব পাৰোঁ 4x - 1। যিহেতু দুইটা দেখিবলৈ একে একে হৈছে, তো একো কথা নাইকিয়া, ইহঁতৰ মূলকেইটাও একে একেই ওলাব। তো এতিয়া আমি লিখিব পাৰোঁ, এতিয়া ইহঁতৰ মূলকেইটা হ'ব মই সেই কালিৰ কোৱাৰ দৰে এইটো হ'ব 4, আমি এক্সৰ মানটো উলিয়াব লাগিব 4x - 1 = 0, আৰু আনটো হ'ব 4x - 1 = 0। এতিয়া আমি কি কৰিব লাগিব, 4xটো এইফালে ৰাখি পেলাই 1টো এইফালে মাইনাছত আছে, এইফালে লৈ যাব লাগিব, এইফালে হ'ব +1। তাৰপিছত xটো এইফালে ৰাখি পেলাই 4টো xৰ লগত পূৰণ হৈ আছে, এইফালে গুচি গ'লে হৰণ হৈ যাব। ঠিক তেনেদৰে আনটো কৰিব লাগিব, 4xটো এইফালে ৰাখি পেলাই -1টো এইফালে লৈ গুচি গ'লোঁ, প্লাছ হৈ গ'ল, আৰু xটো এইফালে ৰাখি পেলাই 4টো xৰ লগত পূৰণ হৈ আছে, সমান চিন এইফালে লৈ গুচি গ'লোঁ, ই হৰণ হৈ গ'ল। বন্ধুসকল, আমাৰ ইয়াৰ মূলকেইটা আছিলে কি কি? এটা মূল ওলালে 1/4, আনটো মূল ওলালে 1/4, বাছ ইমানেই আছিলে এইটো অংক। এতিয়া আমি 5 নম্বৰ অংকটো আলোচনা কৰিম। ইয়াৰ 5 নম্বৰ অংকটো আছে 100x² - 20x + 1 = 0। এই অংকটো মই বহীত লিখি ল'লোঁ, মই এবাৰ বহীত লিখি লৈছোঁ মই ইয়াত 100x² - 20x + 1 = 0। এই অংকটো আমি এতিয়া সলিউশ্যন কৰিম। এই অংকটো সলিউশ্যন কৰাৰ আগত আমি চাব লাগিব, ইয়াক অইন একো কৰিব নালাগে, ইয়াৰ সেই x² সহগটোৰ ধ্ৰুৱক পদটো পূৰণ কৰিলে হ'ব। x² সহগ আছে 100 ইনটু ধ্ৰুৱক পদ আছে 1 = 100 ইনটু 1 = 100। এতিয়া এশৰ উৎপাদক কি কি আছে? এশৰ উৎপাদক আছে 10 গুণ 100, 25 4 গুণ 100, 20 5 গুণ 100, বাছ ইমানকেইটাই আছে। এতিয়া আৰু এটা আছে 100 গুণ 100। এতিয়া বন্ধুসকল, ইয়াৰ এনেকুৱা কি সংখ্যা আছে উৎপাদককেইটাৰ ভিতৰত, যিকেইটা সংখ্যা যোগ বা বিয়োগ কৰিলে 20 ওলায় আৰু পূৰণ কৰিলে 100 ওলায়। এতিয়া ইয়াত আমি এটা বস্তুৱে ল'ব পাৰোঁ, 10 গুণ 100, 10 গুণ 100, 10 আৰু 10 যোগ কৰিলে 20 ওলায়, আৰু 10 গুণ 100 ওলায়। তো এই ক্ষেত্ৰত আমি 100x² লিখি লৈ পেলাই মাইনাছ চিনটো দি ব্ৰেকেট এটা লিখি থ'লোঁ। ব্ৰেকেটৰ ভিতৰত আমি 10 যোগ 10 বুলি লিখি ল'লোঁ, আৰু ব্ৰেকেটৰ বাহিৰত লিখি ল'লোঁ x + 1 = 0। এতিয়া বাকী ব্ৰেকেটৰ ভিতৰত যিটো অংক বহাব লাগে সেইটো অংক আমাৰ বহোৱা হৈ গ'ল। এতিয়া আমি ব্ৰেকেটটো খুলিব লাগিব। 100x² লিখি ল'লোঁ, 10টো আছিলে এইফালে ব্ৰেকেটৰ ভিতৰত প্লাছত, আৰু বাহিৰত আছে যিহেতু মাইনাছ চিন, প্লাছে মাইনাছে মাইনাছ হ'ব, -10, xটো ইয়াৰ লগত পূৰণ হ'ব 10x, আকৌ এইটোও 10ও আছিলে প্লাছত, প্লাছে মাইনাছে মাইনাছ হ'ব 10x + 1 = 0। এতিয়া বন্ধুসকল, 100x² - 10x এটা যোৰা হ'ল, ইয়াত -10x + 1 এটা যোৰা হ'ল। আমি ইহঁত দুটাৰ পৰা কি কমন ল'ব পাৰোঁ? ইহঁত দুটাৰ পৰা কমন ল'ব পাৰোঁ আমি 10x এটা। 10x এটা যেতিয়া কমন ল'ম, তেতিয়া 100x² পৰা যদি 10x এটা গুচি আহে, 10এ যদি 100ক ডিভাইড কৰোঁ আমি, তেতিয়াহ'লে ইয়াত থাকিব 10x² আছিলে, x দুটা আছিলে পূৰণ হৈ, তো ইয়াৰ এটা x গুচি আহিলে, ইয়াত থাকিলে অকল এটা x। এতিয়া 10এ 10ক হৰণ কৰিলে কিমান বাৰ যাব? 10এ 10ক হৰণ কৰিলে যাব এবাৰ, তো এইকণত হ'ব -1, কাৰণ ইয়াৰ আগফালে প্লাছ চিন আছে, প্লাছে মাইনাছে মাইনাছ হ'ল, 10এ 10ক হৰণ কৰিলে যাব এবাৰ। এতিয়া ইয়াত এটা x আছিলে, ইয়াৰ পৰা ইয়ালৈ xটো লৈ আনিলোঁ, তো সেইটো কাৰণে ইয়াত একো নাথাকিলে, ইয়াত অকল 1 থাকিব। এতিয়া -10x আৰু +1ৰ পৰা কমন কি ল'ব পৰা যাব? -10x আৰু +1ৰ পৰা কমন ল'ব পৰা যাব -1। -1 যদি আমি ইয়াৰ পৰা কমন লওঁ, তেতিয়াহ'লে ইয়াত থাকিব মাইনাছে মাইনাছে প্লাছ হৈ যাব, 10ক যদি একে হৰণ কৰোঁ 10 বাৰ যাব, আৰু xটো ইয়াত বহি যাব, কাৰণ ইয়াত x অনা নাই কমন, আমি সেইটো কাৰণে xটো ইয়াত থাকি যাব। মাইনাছে প্লাছে মাইনাছ হ'ব, একে একক হৰণ কৰিলে ইয়াত যাব এবাৰ, আৰু এইফালে থাকিব =0। এতিয়া ব্ৰেকেটত দুইটা সংখ্যা একে একে হোৱাৰ বাবে ইয়াক আমি এটা ঘৰত লিখিম, আৰু ব্ৰেকেটৰ বাহিৰত থকা সংখ্যাকেইটা এটা ঘৰত লিখিম। সেই আগৰ অংকটোৰ দৰে বন্ধুসকল, ইয়াতো ব্ৰেকেটৰ ভিতৰৰ সংখ্যা দুইটা একেই ওলাইছে। তো আমি এতিয়া লিখিব পাৰোঁ এতেকে ইয়াৰ মূল কেইটা হ'ব, আমি xৰ মানে উলিয়াব লাগিব, 10x - 1 = 0, আৰু লিখিব লাগিব 10x - 1 = 0। এতিয়া 10xটো এইফালে ৰাখি পেলাই -1টো ইফালে লৈ গুচি গ'লোঁ, +1 হৈ গ'ল, 10টো xৰ লগত পূৰণ হৈ আছে, 10টো ইফালে লৈ গুচি গ'লোঁ, হৰণ হৈ গ'ল, 1/10 হৈ গ'ল। ঠিক তেনেদৰে এইটো অংকটো
টেন এক্সটো এইফালে ৰাখি পেলাই -1টো এইফালে গুচি গ'লোঁ +1 হৈ গ'ল আৰু এক্সটো এইফালে ৰাখি পেলাই 10টো এক্সৰ লগত পূৰণ হৈ আছিলে 10টো এইফালে গুচি গ'লোঁ 1ৰ লগত হৰণ হৈ গ'ল 10 হৈ গ'ল। তো এতিয়া বন্ধুসকল ইয়াৰ মূলকেইটা কি পালোঁ আমি ইয়াৰ মূলকেইটা পালোঁ 1/10 আৰু আনটো পালোঁ 1/10 এইকেইটাই আছিলে ইয়াৰ মূল। তো এতিয়া আমি 5 নম্বৰটো অংক কৰা হৈ গ'ল অলৰেডি। এতিয়া 6, 7, 8 বাকীকেইটা অংক আপোনালোকে নিজে ট্ৰাই কৰিব। ইয়াত লুটভাৰ সংখ্যা থকা অংকও আছে। লুটভাৰ সংখ্যা থকা অংকটো মই বুজাই দিছিলোঁ কালি কেনেকৈ কৰিব লাগে। তো তাৰ পৰা চাই পেলাই আপোনালোকে এইটো কৰি ল'ব আৰু যদি নোৱাৰে তেতিয়াহ'লে মোক কমেণ্ট ছেকশ্যনত জনাব। তো এতিয়া হৈ গ'ল আমি 2 নম্বৰ অংকটো হৈছে কি উদাহৰণ 1 দিয়া সমস্যা দুটা সমাধান কৰা। তো ইয়াৰ উদাহৰণ আছে আগৰ পেজলৈ উদাহৰণ আছে। উদাহৰণকেইটাৰ সমাধান দুটা উলিয়াব লাগে। তো সেই দুটাও আপোনালোকে কৰি চাবচোন। যদি নোৱাৰে তেতিয়াহ'লে মোক জনাব কমেণ্ট ছেকশ্যনত কি কৈছে কি নাই কোৱা সেইটো জনাব মোক। তো এতিয়া আমি 3 নম্বৰ প্ৰশ্নটো আলোচনা কৰোঁ। 3 নম্বৰ প্ৰশ্নটো দিয়া আছে কি দুটা সংখ্যা উলিওৱা যাৰ সমষ্টি 27 আৰু গুণফল 182। আমি সংখ্যা দুটা উলিয়াব লাগিব যি দুটা সংখ্যাৰ সমষ্টি মানে যোগফলটো হৈছে 27 আৰু গুণফল মানে পূৰণফলটো হৈছে 182। তো আমি লিখিলোঁ প্ৰশ্নটো লিখা নাই মই আপোনালোকক উত্তৰটো কৰি দিবলৈ চেষ্টা কৰিম ইয়াত। তো ইয়াত আমাক কৈছে ফাৰ্ষ্ট আমি লিখি ল'ব লাগিব যে আমি অংকটো লিখি ল'ব লাগিব প্ৰথমতে লিখি ল'ব লাগিব যে ধৰা হ'ল আমি ফাৰ্ষ্ট আমি এটা কথা চাব লাগিব যে সংখ্যা দুটা যিহেতু উলিয়াব লাগে সংখ্যা দুটা উলিওৱাৰ ক্ষেত্ৰত আমি জানিব লাগিব যে দুটা সংখ্যাৰ যোগফল আমাক কৈছে দুটা সংখ্যাৰ সমষ্টি মানে দুটা সংখ্যাৰ যোগফল মানে দুটা সংখ্যা যদি আমি যোগ কৰোঁ তেতিয়াহ'লে তাৰ যোগফলটো হ'ব 27। তো এতিয়া কথাটো হৈ গ'ল কি যে সেই সংখ্যা দুটাত এটা ডাঙৰ সংখ্যা আৰু এটা সৰু সংখ্যা থাকিব। তো ফাৰ্ষ্ট আমি লিখিব লাগিব যে সৰু সংখ্যাটো যদি সৰু সংখ্যাটো লিখা থাকে তেতিয়াহ'লে আমি ডাঙৰ সংখ্যাটো আমি নিজে উলিয়াব পাৰিম। ধৰা হ'ল সৰু সংখ্যাটো x। এতিয়া ডাঙৰ সংখ্যাটো কিমান হ'ব ডাঙৰ সংখ্যাটো হ'ব 27 - x। মানে এইটো আমি এইটো কাৰণে লিখিবলগীয়া হ'ল 27 - x মানে আমি ক'ৰ পৰা পালোঁ সেইটো বুজাই আছোঁ আপোনালোকক যে দুটা সংখ্যা যদি যোগ কৰি পেলাই আমি 27 পাওঁ তেতিয়াহ'লে এটা সংখ্যা যদি x বুলি ধৰোঁ তেতিয়াহ'লে 27ৰ পৰা যদি xটো বিয়োগ কৰি দিওঁ তেতিয়াহ'লে আনটো সংখ্যা ওলাব। সেইটো আপোনালোকে গম পাইছে বুজি পাইছে চাগে। তো এতিয়া প্ৰশ্নত কি কৈছে আমাক যে সংখ্যা দুটাৰ পূৰণফল প্ৰশ্নমতে সংখ্যা দুটাৰ পূৰণফল কিমান বুলি কৈছে 182। সংখ্যা দুটা আছে এটা হৈছে x আৰু আনটো হৈছে 27 - x আৰু এইফালে সংখ্যা দুটাৰ পূৰণফল কিমান বুলি দিছে 182। এতিয়া আমি এই সংখ্যা দুটা পূৰণ কৰিম xটো এবাৰ 27ৰ লগত পূৰণ কৰিম xটো এবাৰ -xৰ লগত পূৰণ কৰিম। xটো 27ৰ লগত পূৰণ কৰিলে হ'ব 27x আৰু xটো যদি -xৰ লগত পূৰণ কৰোঁ তেতিয়াহ'লে হ'ব -x² আৰু এইফালে থাকিব 182। এতিয়া 27টো এইফালে 27x লিখি পেলাই এইপিনে -x² লিখি পেলাই এই 182 এইফালে প্লাছত আছিলে এফালে লৈ গুচি আহিলে আমাৰ হ'ব মাইনাছত 182 = 0। এতিয়া আমি কি কৰিম ইয়াতে এটা কাম কৰিম ইহঁত গোটেই ৰাশিকেইটাৰ ওপৰত মানে গোটেই সংখ্যাকেইটাৰ ওপৰতে আমি -1 এটা মাল্টিপ্লাই কৰিম। আমি -1 পূৰণ কৰি পেলাই আমি কি কৰিম -1টো পূৰণ কৰি দিম কাৰণ x² মাইনাছত আছে। তো সেইটো কাৰণে আমি ইয়াত -1 পূৰণ কৰিলে ই প্লাছত হৈ যাব। তো আমি কি কৰিম -1 পূৰণ কৰি দিয়াৰ লগে লগে কি হ'ব -1 যদি 27xৰ লগত পূৰণ কৰোঁ তেতিয়াহ'লে হ'ব -27x আৰু -x² লগত পূৰণ কৰিলে হ'ব +x² আৰু -182 লগত পূৰণ কৰিলে হ'ব +182 = 0। এতিয়া আমি x² আগলৈ লৈ আনিম 27টো আমি পিছলৈ লৈ যাম -27x হৈ যাব +182 হ'ব এইফালে =0 থাকিব। এতিয়া আমি কি কৰিম এই সংখ্যাটো x² যোনটো সহগ আৰু এইপিনে ধ্ৰুৱক পদটো আমি পূৰণ কৰিলে হ'ব এইপিনে 1 × 182 = 182 হ'ব কাৰণ 182 লগত 1 পূৰণ কৰিলে 182 হ'ব। এতিয়া 182 সংখ্যাটোৰ উৎপাদক দুটা উলিয়াব লাগিব যি দুটা সংখ্যা পূৰণ যোগ বা বিয়োগ কৰিলে 27 হয় আৰু পূৰণ কৰিলে 182 হয়। তেনেকুৱা দুটা সংখ্যা আছে 13 পূৰণ 14। এই সংখ্যা দুটা আমি চাই ল'ব লাগিব আগত। এতিয়া x² হিচাপে লিখি ল'লোঁ মাইনাছ চিনটো দিলোঁ আৰু ব্ৰেকেটৰ ভিতৰত লিখিলোঁ 13 + 14 ব্ৰেকেটৰ বাহিৰত থাকিলে x + 182 = 0। এতিয়া আমি কি কৰিম এতিয়া আমি ব্ৰেকেটটো খুলিব লাগিব
ব্ৰেকেটটো খোলাৰ লগে লগে 13টো প্লাছত আছিল এইফালে গুচি আহিলে -13 এক্সটো এইফালে পূৰণ হৈ যাব এইপিনে 14টো প্লাছত আছে প্লাছে মাইনাছে -14 এক্স হৈ যাব পিছফালে প্লাছ থাকিব 182 ইকুৱেল 0 ইয়াতে আমি ইয়াৰ এটা জোৰা আৰু ইয়াৰ এটা জোৰা পালোঁ এইটো জোৰাৰ পৰা আমাৰ কমন কি আহিব এইটো জোৰাৰ পৰা কমন আহিব এক্স এটা কমন আহিব এক্স কমন হোৱাৰ লগে লগে ইয়াত থাকিব অকল এটা এক্স আৰু এইফালে থাকিব কিমান -13 আৰু এইফালৰ পৰা কি কমন আহিব এইফালৰ পৰা কমন আহিব -14 এটা কমন -14 এটা কমন হোৱাৰ লগে লগে ইয়াত থাকিব এক্স আৰু 14এ 182ক ডিভাইড কৰিলে যাব প্লাছে মাইনাছে মাইনাছ বহিব 14এ 182ক ডিভাইড কৰিলে যাব 13 ইকুৱেল 0 এতিয়া ব্ৰেকেটৰ ভিতৰৰ দুইটা সংখ্যা একে হৈ গ'ল ব্ৰেকেটৰ ভিতৰৰ সংখ্যা দুটা একে হৈ যোৱাৰ কাৰণে এতিয়া কি হ'ব আমি ইয়াক এবাৰ লিখি ল'ম x - 13 আৰু এইফালে ব্ৰেকেটৰ বাহিৰত থকা সংখ্যা এটা থাকিব x - 14 ইয়াতে দুটা সংখ্যা আমি পাই গ'লোঁ ইকুৱেল 0 এতিয়া ইহঁতৰ এক্সৰ মান মানে সংখ্যা দুটা যদি আমি উলিয়াবলৈ যাওঁ সংখ্যা দুটা কি হ'ব এতিয়া বন্ধুসকল তাৰ পিছৰকণ আমি লিখিলোঁ তাৰ পিছৰকণ আছিলে কি x - 13 ইনটু x - 14 ইকুৱেল 0 তো এতিয়া ইয়াত লিখিব লাগিব ইয়াত লিখি লোৱাৰ পিছত আমি লিখিব লাগিব x - 13 ইকুৱেল 0 আৰু আনটো হ'ব x - 14 ইকুৱেল 0 এতিয়া x - 13 ইকুৱেল 0 x - 14 ইকুৱেল 0 লিখি ল'লোঁ লিখি লোৱাৰ পিছত আমি কৰিব লাগিব x টো সমান চিহ্ন এইফালে ৰাখি পেলাই -13টো এইফালে লৈ গ'লে হ'ব +13 আৰু x টো সমান চিহ্ন এইফালে লিখি পেলাই -14টো এইফালে লৈ গ'লে হ'ব +14 এতিয়া ইয়াত লিখিব লাগিব ইয়াত সৰু সংখ্যা আৰু ডাঙৰ সংখ্যা বুলি মই ধৰি লৈছোঁ বন্ধুসকল সৰু সংখ্যা ডাঙৰ সংখ্যা বুলি নধৰি আপোনালোকে সংখ্যা এটা সংখ্যা ইমান আৰু আনটো সংখ্যা আমুক বুলিও লিখিব পাৰে সৰু সংখ্যাটো আমি বন্ধুসকল ধৰিছিলোঁ x বুলি ধৰিছিলোঁ তো সৰু সংখ্যাটো যিহেতু x হয় সৰু সংখ্যা ইয়াত 14তকৈ 13টো সৰু তো আমি 13 লিখিব লাগিব 13 এতিয়া লিখিব লাগিব ডাঙৰ সংখ্যাটো কিমান হ'ব ডাঙৰ সংখ্যাটো আছিলে 27 - x 27 - x মানে 27ৰ পৰা x টো মাইনাছ কৰিব লাগে x মানে আছিলে সৰু সংখ্যাটো তো 27ৰ পৰা আমি যদি 13টো মাইনাছ কৰি দিওঁ তেতিয়াহ'লে ইয়াত পাম আমি 14 তো বন্ধুসকল আমাৰ সংখ্যা দুটা আছিলে এটা সংখ্যা দুটা ওলালে এটা 13 আৰু আনটো হ'ল 14 আমাৰ উত্তৰটো এইটোৱে আছিলে বন্ধুসকল ধন্যবাদ যদি ভিডিঅ'টো বুজি পালে ভিডিঅ'টো ভাল পালে আপোনালোকৰ উপযোগী বুলি ভাবিলে তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো আনলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু কমেণ্ট ছেকশ্যনত জনাব আপোনালোকে যদি বুজি পাইছে তেতিয়াহ'লে কেনেকুৱা লাগিলে ভিডিঅ'টো কেনেকুৱা পাইছে সেইটোও জনাব আৰু কিবা যদি বুজি পোৱাত অসুবিধা হৈছে সেইটোও জনাব নাপাহৰিব ধন্যবাদ বন্ধুসকল আজিলৈ সামৰিছোঁ ধন্যবাদ